আজি মঙ্গলবাৰ 2025 চনৰ 8 এপ্ৰিল উভতি চাওঁ ইতিহাসত আজিৰ দিনটো কফি আন্নানৰ জন্মদিন 1938 চনৰ 8 এপ্ৰিলত ঘানাৰ কুমাসীত জন্ম হৈছিল দুটাকৈ কাৰ্যকাল ৰাষ্ট্ৰসংঘৰ মহাসচিব হিচাপে কাৰ্যনিৰ্বাহ কৰা শান্তিৰ নোবেলজয়ী প্ৰসিদ্ধ কূটনীতিবিদজনৰ বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ মৃত্যু 1894 চনৰ 8 এপ্ৰিলত 55 বছৰ বয়সত কলকাতাত মৃত্যু হৈছিল স্বাধীনতা সংগ্ৰামীসকলক দেশপ্ৰেমৰ ভাৱনাৰে উদ্বুদ্ধ কৰা ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ স্ৰষ্টা প্ৰসিদ্ধ গীতিকাৰ তথা ঔপন্যাসিকগৰাকীৰ মংগল পাণ্ডেৰ মৃত্যু 1857 চনৰ 8 এপ্ৰিলত পশ্চিমবংগৰ বেৰেকপুৰত মৃত্যুদণ্ড বিহা হৈছিল ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ 34 নং বংগ নেটিভ ইনফেন্ট্ৰি ৰেজিমেণ্টৰ চিপাহী তথা স্বাধীনতা সংগ্ৰামৰ বীৰ শ্বহীদজনক পাব্লো পিকাছৰ মৃত্যু 1937 চনৰ 8 এপ্ৰিলত 91 বছৰ বয়সত ফ্ৰান্সৰ মৌগিনছত মৃত্যু হৈছিল আধুনিক চিত্ৰকলাৰ প্ৰতিষ্ঠাপকসকলৰ অন্যতম লেনিন শান্তি বঁটাৰে সন্মানিত 20 শতিকাৰ প্ৰভাৱশালী চিত্ৰ ভাস্কৰ্য শিল্পীগৰাকীৰ ব্ৰিটিছৰ মাচুলিপাটম দখল 1759 চনৰ 8 এপ্ৰিলত কৰ্ণেল ফৰ্ডৰ নেতৃত্বত ব্ৰিটিছ সৈন্যই 7 বছৰীয়া যুদ্ধত ফৰাচী বাহিনীক পৰাস্ত কৰি ভাৰতৰ মাচুলিপাটম দখল কৰিছিল অঞ্চলটোত ব্ৰিটিছৰ আধিপত্য বিস্তাৰৰ এয়া এক গুৰুত্বপূৰ্ণ বিজয় নেহৰু লিয়াকত চুক্তি স্বাক্ষৰিত 1950 চনৰ 8 এপ্ৰিলত দেশ বিভাজনৰ পিছত হোৱা সাম্প্ৰদায়িক হিংসাৰ পৰিপ্ৰেক্ষিতত দুয়োখন দেশতে সংখ্যালঘুৰ অধিকাৰ সুনিশ্চিত কৰাৰ উদ্দেশ্যে স্বাক্ষৰিত হৈছিল ভাৰত আৰু পাকিস্তানৰ মাজত নেহৰু লিয়াকত চুক্তি ভেনাছ ডি মিলো মূৰ্তি আৱিষ্কাৰ 1820 চনৰ 8 এপ্ৰিলত এজিয়ান দ্বীপ মিলছত আৱিষ্কাৰ হৈছিল ভেনাছ ডি মিলো নামৰ এটা প্ৰাচীন গ্ৰীক প্ৰতিমূৰ্তি গ্ৰীক প্ৰেম আৰু সৌন্দৰ্যৰ দেৱী আফ্ৰডাইটক প্ৰতিনিধিত্ব কৰা মূৰ্তিটো এতিয়া পেৰিছৰ লুভ সংগ্ৰহালয়ত প্ৰদৰ্শিত হৈছে আধুনিক প্ৰগ্ৰেমিং লেংগুৱেজ কবলৰ সৃষ্টি 1959 চনৰ 8 মাৰ্কিন কম্পিউটাৰ বিজ্ঞানী গ্ৰেছ হপাৰে প্ৰথম আধুনিক প্ৰগ্ৰেমিং লেংগুৱেজসমূহৰ অন্যতম কবল সৃষ্টি কৰে এই কমন বিজনেছ অৰিয়েণ্টেড লেংগুৱেজ সৃষ্টিয়ে ঔদ্যোগিক ছফ্টৱেৰ বিকাশৰ পথ মুকলি কৰে বছৰি 60 কোটি চৰাইৰ মৃত্যু 2019 চনৰ 8 এপ্ৰিলত কৰ্ণেল লেব অৱ অৰ্নিথলজিৰ গৱেষণাত প্ৰকাশিত তথ্য অনুসৰি আমেৰিকাত আকাশচুম্বী অট্টালিকাৰ সংঘৰ্ষত বছৰি প্ৰায় 60 কোটি চৰাইৰ মৃত্যু হয় চিকাগো হিউষ্টন ডালাছৰ দৰে চহৰক বিশেষভাৱে বিপজ্জনক বুলি চিনাক্ত কৰা হয় প্ৰথমজন এলজাইমাৰ ৰোগীৰ মৃত্যু 1906 চনৰ 8 এপ্ৰিলত মৃত্যু হৈছিল এলজাইমাৰ ৰোগত আক্ৰান্ত হোৱা বিশ্বৰ প্ৰথমজন ব্যক্তি অগষ্ট ডিটাৰৰ ডাক্তৰ এলিছ এলজাইমাৰে সেই ৰোগটো চিনাক্ত কৰিছিল আৰু পিছলৈ তেওঁৰ নামেৰেই ৰোগটোৰ নামকৰণ কৰা হয় বিশ্বপ ৱাকেলিনৰ নামত উৎসৰ্গা উইনচেষ্টাৰ কেথেড্ৰেল 1093 চনৰ 8 এপ্ৰিলত মধ্যযুগীয় স্থাপত্য আৰু ধৰ্মীয় ইতিহাসৰ লেণ্ডমাৰ্ক স্বৰূপ ইংলেণ্ডৰ হেমছাৰৰ উইনচেষ্টাৰ কেথেড্ৰেল ইয়াৰ নিৰ্মাণ কাৰ্যত মুখ্য ভূমিকা লোৱা প্ৰথম নৰ্মান বিশ্বপ ৱাকেলিনৰ নামত উৎসৰ্গা কৰা হয় কাছৰ বটলত গাখীৰ বিক্ৰী আৰম্ভ 1879 চনৰ 8 এপ্ৰিলত নিউয়ৰ্ক চহৰত কাছৰ বটলত গাখীৰ বিক্ৰী আৰম্ভ হৈছিল গাখীৰৰ বিক্ৰী আৰু ব্যৱহাৰক অধিক পৰিষ্কাৰ আৰু সুৰক্ষিত কৰি তোলাৰ লক্ষ্যৰে আমেৰিকাত প্ৰথমবাৰৰ বাবে এই ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিল এণ্টেণ্ট কৰ্ডিয়েলত স্বাক্ষৰ 1904 চনৰ 8 এপ্ৰিলত ফ্ৰান্স আৰু ব্ৰিটেইনে এণ্টেণ্ট কৰ্ডিয়েলত স্বাক্ষৰ কৰে এই চুক্তিয়ে দেশ দুখনৰ শতিকাজুৰি চলি অহা প্ৰতিদ্বন্দ্বিতাৰ অন্ত পেলাই কূটনৈতিক সহযোগিতাৰ পথ মুকলি কৰে পতংগ নহয় স্প্ৰিংটেইল 2003 চনৰ 8 এপ্ৰিলত বিজ্ঞানীসকলে পোক পৰুৱাৰ আটাইতকৈ পুৰণি প্ৰজাতি বুলি ধাৰণা কৰা স্প্ৰিংটেইল প্ৰকৃত পতংগ নহয় বুলি ঘোষণা কৰে জিনীয় অধ্যয়নৰ তথ্য অনুসৰি ইহঁত পতংগ শ্ৰেণীৰ পৰা পৃথকে বিকশিত হৈছিল আৰু সন্ধিপদী প্ৰাণীক প্ৰতিনিধিত্ব কৰে ইনফৰমেশ্যন ডেস্ক দেশ টুডে